খ্ৰীষ্টমাছ ডে বা বৰদিন। পৃথিৱীৰ সকলো জাতিৰে নিজা ধৰ্মীয় উৎসৱ আছে। খ্ৰীষ্টমাছ ডে বা বৰদিন খ্ৰীষ্টিয়ানসকলৰ এটা পবিত্ৰ ধৰ্মীয় উৎসৱ। খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰৱৰ্তক যীশুখ্ৰীষ্টৰ জন্ম তাৰিখ 25 ডিচেম্বৰত এই উৎসৱ পালন কৰা হয়। খ্ৰীষ্টমাছক চমুকৈ এক্সমাছ বুলিও কোৱা হয়। ভাৰতবৰ্ষৰ পশ্চিমে চিৰিয়া দেশ। এই দেশৰে এখন প্ৰাচীন নগৰ হ'ল বেথেলহাম। প্ৰায় 2000 বছৰৰ আগত এই বেথেলহামতে যীশুখ্ৰীষ্টৰ জন্ম হৈছিল। তেওঁৰ পিতাকৰ নাম যোচেফ আৰু মাতৃৰ নাম মেৰী। বেথেলহেমত লোকপিয়লৰ কাৰ্য চলিছিল। সেই লোকপিয়লৰ গণনা কাৰ্য লিখিবলৈ যোচেফ আৰু মেৰী যাব লগা হৈছিল। নানা ঠাইৰ পৰা গণনা লিখিবলৈ মানুহ অহাৰ কাৰণে বেথেলহেম লোকাৰণ্য হৈ পৰিছিল। মেৰী আৰু যোচেফ দূৰণিৰ নজৰেথ নগৰৰ পৰা আহিব লগা হৈছিল। তেওঁলোকে আহি ক'তো থাকিবলৈ ঠাই নাপাই হোটেল এখনৰ পৰিত্যক্ত অস্থাবল এটাতে আশ্ৰয় লয়। সেই আস্থাবলতে যীশুখ্ৰীষ্টৰ জন্ম হয়। সেই দিনটো আছিল ডিচেম্বৰ মাহৰ 25 তাৰিখ। সৰুতে তেওঁৰ নাম জিজাছ আছিল। ডাঙৰ হৈ জিজাছ খ্ৰাইষ্ট নামে প্ৰসিদ্ধ হয়। গোটেই বিশ্বৰ মানৱ জাতিক তেওঁ প্ৰেম আৰু ত্যাগৰ বাণী বিলায়। খ্ৰীষ্টমাছৰ সময়ত গীৰ্জাঘৰবোৰ বিশেষভাৱে সজাই বৰ ধুনীয়া কৰা হয় আৰু সেইদিনা বিশেষ প্ৰাৰ্থনা কৰা হয়। কণ কণ ল'ৰা-ছোৱালীবোৰক নানান ধৰণৰ উপহাৰ আদি দিয়াটো এই উৎসৱৰ এটা প্ৰধান অংগ। বৰদিনৰ আগদিনা ৰাতি সান্তা ক্লজ নামৰ এজন কাল্পনিক সন্তই তেওঁলোকৰ বাবে এই উপহাৰ দি যায় বুলি শিশুসকলে বিশ্বাস কৰে। এই উৎসৱত ফাৰ নামৰ এবিধ গছৰ ডাল এটাত ঘণ্টা, তৰা, বাল্ব আদি লগাই সজাই পৰাই ঘৰৰ ভিতৰত বা বাহিৰত ৰখা হয়। এনেকৈ সজোৱা গছৰ ডালটোক খ্ৰীষ্টমাছ ট্ৰী বোলা হয়। বৰদিনত সম্ভাষণ জনোৱাটো আজিকালি প্ৰায় গোটেই বিশ্বতে নিয়ম যেন হৈ পৰিছে। ভালেমান দিনৰ আগৰ পৰাই দূৰ দূৰণিলৈ সম্ভাষণ পত্ৰ ডাক যোগে প্ৰেৰণ কৰে। খ্ৰীষ্টমাছ উৎসৱে ভাতৃত্ববোধৰ কথা সোঁৱৰাই দি মানুহক এক মহৎ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত কৰে। আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক এটা কৰি দিব। আজিৰ কাৰণে ইমানে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।